39.5 মানে মুছলিম সেইটো কথা মই সেই সময়ত 2008 চনৰ কথা কৈছোঁ মই সেই সময়ত এই যিটো প্ৰবজন অসমলৈ যিটো প্ৰবজন অৱধাৰিত যিটো প্ৰবজন সেইটোৰ ভয়াৱহ মই ৰূপ দেখিছিলোঁ আৰু আপোনালোকক ক'ব পাৰিম যে 1971 চনত যি দুখন মাত্ৰ জিলাত অধ্যুষিত আছিল তেখেতৰ দ্বাৰা বাংলাদেশৰ পৰা অহা মানুহ তাৰপিছত লাহে লাহে বৰ্ধিত আকাৰত গৈ পেলাই বৰ্তমান 12খন নে 14খন জিলা তেওঁলোকৰ দ্বাৰা অধ্যুষিত হৈছে সংখ্যাগৰিষ্ঠ লোক হৈছে তেওঁলোক গতিকে এনে পৰিপ্ৰেক্ষিতত বিভিন্ন পন্থা অৱলম্বন কৰিব লাগিব অসমীয়া খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ কাৰণে সেইখিনি মই 39.5 মানে মুছলিম সেইটো কথা মই সেই সময়ত 2008 চনৰ কথা কৈছোঁ মই সেই সময়ত এই যিটো প্ৰবজন অসমলৈ যিটো প্ৰবজন অৱধাৰিত যিটো প্ৰবজন সেইটোৰ ভয়াৱহ মই ৰূপ দেখিছিলোঁ আৰু আপোনালোকক ক'ব পাৰিম যে 1971 চনত যি দুখন মাত্ৰ জিলাত অধ্যুষিত আছিল তেখেতৰ দ্বাৰা বাংলাদেশৰ পৰা অহা মানুহ তাৰপিছত লাহে লাহে বৰ্ধিত আকাৰত গৈ পেলাই বৰ্তমান 12খন নে 14খন জিলা তেওঁলোকৰ দ্বাৰা অধ্যুষিত হৈছে সংখ্যাগৰিষ্ঠ লোক হৈছে তেওঁলোক গতিকে এনে পৰিপ্ৰেক্ষিতত বিভিন্ন পন্থা অৱলম্বন কৰিব লাগিব অসমীয়া খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ কাৰণে সেইখিনি মই 39.5 মানে মুছলিম সেইটো কথা মই সেই সময়ত 2008 চনৰ কথা কৈছোঁ মই সেই সময়ত এই যিটো প্ৰবজন অসমলৈ যিটো প্ৰবজন অৱধাৰিত যিটো প্ৰবজন সেইটোৰ ভয়াৱহ মই ৰূপ দেখিছিলোঁ আৰু আপোনালোকক ক'ব পাৰিম যে 1971 চনত যি দুখন মাত্ৰ জিলাত অধ্যুষিত আছিল তেখেতৰ দ্বাৰা বাংলাদেশৰ পৰা অহা মানুহ তাৰপিছত লাহে লাহে বৰ্ধিত আকাৰত গৈ পেলাই বৰ্তমান 12খন নে 14খন জিলা তেওঁলোকৰ দ্বাৰা অধ্যুষিত হৈছে সংখ্যাগৰিষ্ঠ লোক হৈছে তেওঁলোক গতিকে এনে পৰিপ্ৰেক্ষিতত বিভিন্ন পন্থা অৱলম্বন কৰিব লাগিব অসমীয়া খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ কাৰণে সেইখিনি মই 39.5 মানে মুছলিম সেইটো কথা মই সেই সময়ত 2008 চনৰ কথা কৈছোঁ মই সেই সময়ত এই যিটো প্ৰবজন অসমলৈ যিটো প্ৰবজন অৱধাৰিত যিটো প্ৰবজন সেইটোৰ ভয়াৱহ মই ৰূপ দেখিছিলোঁ আৰু আপোনালোকক ক'ব পাৰিম যে 1971 চনত যি দুখন মাত্ৰ জিলাত অধ্যুষিত আছিল তেখেতৰ দ্বাৰা বাংলাদেশৰ পৰা অহা মানুহ তাৰপিছত লাহে লাহে বৰ্ধিত আকাৰত গৈ পেলাই বৰ্তমান 12খন নে 14খন জিলা তেওঁলোকৰ দ্বাৰা অধ্যুষিত হৈছে সংখ্যাগৰিষ্ঠ লোক হৈছে তেওঁলোক গতিকে এনে পৰিপ্ৰেক্ষিতত বিভিন্ন পন্থা অৱলম্বন কৰিব লাগিব অসমীয়া খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ কাৰণে সেইখিনি মই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ